গৰু নাখালে কি মুছলমান হৈ নাথাকিব নেকি? ছাগলী কুৰবানী দিব নোৱাৰিম নেকি? এইবোৰ আননেচেচাৰী মই ক'লো আপোনালোকেও বাদ দিয়ক ভাই। আপোনালোকে এটা কথা প্ৰচাৰ কৰকচোন, জাকাত কোনে কোনে দিয়ে? জাকাত কিয় দিয়া নহয়? জাকাত কিমান ইম্পৰ্টেণ্ট? ধনী মানুহৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এইটো। কিয় আপোনালোকে প্ৰচাৰ কৰা নাই? হেৰা নোৱাৰিম নেকি? জাকাতৰ বিষয়ে প্ৰশ্ন উঠক, দহেজ বন্ধ কৰিবলৈ প্ৰশ্ন উঠক, বিয়াত লাখ লাখ টকা খৰচ নকৰিবলৈ প্ৰশ্ন উঠক। UCC চাওক, ইয়াত 3টামান প্ৰভিজন আছে বুলি শুনিছোঁ। এটা হ'ল লিভিং টুগেডাৰ বন্ধ হ'ব। মই এইটো উষ্ণ অভিনন্দন জনাইছোঁ, ভাল কথা। 2 নম্বৰত সম্পত্তিৰ অধিকাৰ ছোৱালী মানুহক সমান সমান দিব, যদিও ইছলামত বোধহয় 1/3। মই ভাবোঁ এইটো বেয়া নহয়। মোৰ ভনীয়েকক অলপ টকা সম্পত্তি অলপ বেছিকৈ দিম, তাত কোনো আপত্তি থাকিব নালাগে। দ্বিতীয়তে যিটো বহু বিবাহ, এই বহু বিবাহৰ ক্ষেত্ৰত মই অত্যন্ত দুখ পাইছোঁ যে তেওঁলোকে ট্ৰাইবেল ভনীসকলৰ কথা চিন্তা কৰা নাই। বহু বিবাহ আমাৰ ইছলামতো আল্লাহ তালাই কৈছে তেওঁৰ আটাইতকৈ বেয়া পোৱা বস্তুটো হ'ল এই বহু বিবাহৰ ওপৰত বহুত চৰ্ত আছে। তালাকটো আটাইতকৈ অপ্ৰিয় বস্তু। সেই চৰ্তবোৰ আমি মানুহ হিচাপে সেইবোৰ পূৰণ কৰাটো বৰ কঠিন। যেনে দুয়োগৰাকী ঘৈণীয়েকক সমান ট্ৰিটমেণ্ট কৰা। গতিকে বাকীখিনি কথা আলিমুলামাসকলে চাব। মই সাধাৰণ মানুহ হিচাপে মোৰ দৃষ্টিভংগীয়ে তেনেকৈ কয়। বিশেষ একো সংখ্যালঘু মানুহ এইবোৰলৈ বৰ বেছি মূৰ ঘমোৱাৰ দৰকাৰ নাই। আজি চাওক ভাই, ইছলামৰ 5টা স্তম্ভ, কালিমা, নামাজ, ৰোজা, হজ, জাকাত। জাকাত কেইজনে দিয়ে? স্তম্ভ, ইছলামৰ খুঁটা। বহু বিবাহলৈ আমি পাগল হৈ গৈছোঁ। জাকাত কেইজনে দিওঁ? মুছলমানে আজি নিজৰ বিবেকক সোধক। মালে নেচাব থকা বহু পৰিয়াল আছে, আমি জাকাত নিদিওঁ। আমি ইছলামক এনেকৈ ব্যাখ্যা কৰোঁ যিবোৰ আমাৰ ফেভাৰত হয়, যিবোৰ ডিছফেভাৰ হয় এইবোৰ আমি ব্যাখ্যা নকৰোঁ। হজত লাগিলে খুজি মাগি হ'লেও যাওঁ। হোৱাট এবাউট জাকাত? জাকাত কিয় দিয়া নাই মুছলমানে? আৰু মই মুছলমান সমাজক বিশেষকৈ আহ্বান জনাওঁ যে আপোনালোকে কেইটামান বস্তুৰ ওপৰত গুৰুত্ব দিয়ক। এইবোৰ উৰা বাতৰি, এইবোৰ কথাত বৰ বেছি মন কাণ নিদিব। শিক্ষাত আটাইতকৈ বেছি গুৰুত্ব দিয়ক। ব্যৱসায় বাণিজ্য, সৎ ব্যৱসায় বাণিজ্যত গুৰুত্ব দিয়ক। জাকাত দিয়াৰ ব্যৱস্থা কৰক। 3 নম্বৰ, সৎ জীৱন যাপন। এইবোৰ আননেচেচাৰী মই ক'লো আপোনালোকেও বাদ দিয়ক ভাই। আপোনালোকে এটা কথা প্ৰচাৰ কৰকচোন, জাকাত কোনে কোনে দিয়ে? জাকাত কিয় দিয়া নহয়? জাকাত কিমান ইম্পৰ্টেণ্ট? ধনী মানুহৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এইটো। কিয় আপোনালোকে প্ৰচাৰ কৰা নাই? গৰু নাখালে কি মুছলমান হৈ নাথাকিব নেকি? ছাগলী কুৰবানী দিব নোৱাৰিম নেকি? হেৰা নোৱাৰিম নেকি? জাকাতৰ বিষয়ে প্ৰশ্ন উঠক, দহেজ বন্ধ কৰিবলৈ প্ৰশ্ন উঠক, বিয়াত লাখ লাখ টকা খৰচ নকৰিবলৈ প্ৰশ্ন উঠক দেই।